নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আপোনালোকে বহুতে জানেই মই এটা সৰু ইনকিউবেটৰ মেচিন ব্যৱহাৰ কৰি আছোঁ, প্লাছ আপোনালোককো দি আছোঁ সেইটো ইনকিউবেটৰ মেচিন। যে ৰিজাল্টটো কেনেকুৱা আহে সেইটো চাবৰ কাৰণে মই নিজেই ঘৰত এটা মেচিন বহাই ৰাখিছোঁ। অলৰেডি কণীও দিয়া আছে, 2-3বাৰ পোৱালি ওলাইছে এই মেচিনৰ পৰা। আজিটো লৈ চাগে আপোনাৰ 4 নম্বৰ বেটছৰ পোৱালি ওলাব। মই আপোনালোকক দেখাই আছোঁ, কিন্তু দেখুৱাৰ আগতে আপোনালোকৰ লগত এটা কনচেপ্ট ক্লিয়াৰ কৰি দিওঁ। আপোনালোকৰ এটা ভুল কনচেপ্ট আছে, সেইটো হ'ল আপোনালোকে বহুতে ভাবে এনেকুৱা যে লোকেল কুকুৰাৰ তলত যদি আমি কণী দিওঁ, সেই কণীটো ফুটি ওলাওঁতে কণীৰ পৰা পোৱালি ফুটি ওলাওঁতে আপোনাৰ 21 দিন লাগে। কিন্তু সেইটো যদি আমি মেচিনত ভৰাই দিওঁ কণীখিনি, তেতিয়াহ'লে এদিনতে পোৱালি ওলাই যায় নেকি? কথাটো তেনেকুৱা নহয়। লোকেল কুকুৰা দি আপোনাৰ যিমান দিন লাগে পোৱালি ওলাওঁতে, চেম আপোনাৰ মেচিনতো সিমান দিনে লাগে। মানে ইয়াতে ডিফাৰেঞ্চটো হ'ল এইটোৱে যে লোকেল কুকুৰা এটাই কণী আপোনাৰ হায়েষ্ট 15টা বা 12টা কণী ধৰিব পাৰে, হায়েষ্ট ধৰিলেও 17টা যদি অলপ ডাঙৰ চাইজৰ লোকেল কুকুৰা হয়। তো মানে 15টা ধৰি লওক, 15টা কণী ধৰিব পাৰে। আৰু এই এনেকুৱা ইনকিউবেটৰ মেচিনত আপোনালোকে 100-120টালৈকে কণী দিব পাৰে। আৰু যদি ডাঙৰকৈ বনায় আপোনালোকে, তেতিয়াহ'লে আৰু কণী বেছি ধৰিব। সেইটোৱে হ'ল কথা মানে সময়টো ছেমে লাগিব, কিন্তু আপোনাৰ ইয়াতে কণীখিনি আপোনাৰ বেছি ধৰিব আৰু লোকেল কুকুৰা আপোনাৰ কম কণী ধৰিব। সেইটোৱে পাৰ্থক্য, ঠিক আছে। আৰু ইয়াৰ ব্যৱহাৰটো কেনেকুৱা আপোনালোকক দেখুৱাৰ কাৰণে মই নিজে ইউজ কৰি আছোঁ, প্লাছ আপোনালোককো দি আছোঁ। কিন্তু এইটোত অলপ পিছত গৈ আছোঁ, কেনেকুৱাকৈ পোৱালি ওলাব লাগে। বহুতে সুধি থাকে যে দাদা আপুনি যিহেতু নিজে ব্যৱহাৰ কৰি আছে, আমি লোৱাৰ পিছত কি কি কৰিব লাগিব, সেইটো আপোনালোকক আজিৰ এই ভিডিঅ'টোতো ভালদৰে বুজাই দি আছোঁ। যদিও আগে পিছে কেইটামান ভিডিঅ'ত মই কৈছোঁৱে আপোনালোকক, ঠিক আছে। এইটো যে এইটো মেনুৱেল অট'মেটিক নহয়, ঠিক আছে। তো এতিয়া পোৱালিখিনি দেখাওঁ বলক নেকি। তো ইয়াতে আছে আপোনাৰ পোৱালি, এই চাব পাৰিছে ওলাই আছে। অলৰেডি বহুতকেইটা পোৱালি ওলালে তো মই আপোনালোকক দেখাই আছোঁ। এই চাওক ধুনীয়া ধুনীয়া পোৱালি। আৰু এই গোটেইখিনি হৈ আছে আপোনাৰ জাপানীজ বেন্থামৰ পোৱালি হয়। এয়া আপোনালোকে বহুতে জানেই মোৰ ঘৰত যিহেতু 10-15জনীমান মাইকী কুকুৰা আছে, লোকেল কুকুৰা, আৰু 2টা জাপানীজ বেন্থাম আছে মেল, তাৰে মানে ক্ৰছ কৰোৱা হৈছে। এই ক্ৰছ পোৱালি এইখিনি চব এয়া চাওক ইয়াতে আছে। চিল্কি পোৱালি ওলাই আছে, এয়া চাওক ভালদৰে। এতিয়া চিল্কি পোৱালি ওলাই আছে, প্লাছ আপোনাৰ টাৰ্কি পোৱালি আৰু 2-3 দিনৰ ভিতৰতে ওলাব এইটো মেচিনৰ পৰা। আৰু মোৰ বাইদেউৰ ঘৰত যিটো মেচিন আছে সেইটোৰ পৰা অলৰেডি টাৰ্কি পোৱালি ওলাই আছে। যিসকলৰ ল'ব লগা আছে সোনকালে লৈ ল'ব পাৰে। আৰু জাপানীজ বেন্থামৰ পোৱালি আপোনাৰ এতিয়া ল'ব নালাগে, যেতিয়া অলপ অলপ ডাঙৰ হ'ব তেতিয়াহে আপোনালোকক দিম। কাৰণ সৰু অৱস্থাত একদম পূৰা ভালদৰে গম পোৱা নাযায়। যদিও কেইটামান ডাঙৰ আছে, মই আপোনালোকক একদম পূৰা কনফাৰ্মকৈ কৈ দি আছোঁ যে ডাঙৰ হ'লে কেনেকুৱা হয় জাপানীজ বেন্থামৰ পোৱালি। 2-3টামান আছে, মই আপোনালোকক দেখাই আছোঁ অলপ পিছতে। তো ইয়াতে চাওক একদম সৰু অৱস্থাত ল'ব নালাগে এই জাপানীজ বেন্থামৰ পোৱালি। যেতিয়া অলপ ডাঙৰ হ'ব তাৰপিছতহে আপোনালোকে ল'ব পাৰে। কিন্তু চিল্কি পোৱালিটো আপোনাৰ সৰু অৱস্থাত যেনেকুৱা, সি যিমানে ডাঙৰ হৈ থাকিব তাৰ সৌন্দৰ্যটো সিমানেই বৃদ্ধি হৈ থাকিব। মানে যিমান ডাঙৰ হ'ব সিমানে ভাল দেখা যায়। যদিও ইয়াতে এটা ওলাইছে নেকি চিল্কি পোৱালি, এইটো নেকি, এইটো চাগে এইটোৱে। ইয়া ভৰিত নোম হৈছে আৰু ইয়া মাথাত টিকলি, মূৰত টুপি আছে। যদিও এতিয়ালৈকে ফেডাৰটো ভালদৰে শুকোৱা নাই, যেতিয়া শুকাই যাব ভালদৰে গম পোৱা যাব। আৰু এই গোটেইখিনি হ'ল আপোনাৰ জাপানীজ বেন্থাম। মানে ভৰিখিনি আপোনাৰ একদম স্মল একদম সৰু সৰু চুটি চুটি ভৰিবিলাক। আৰু আপোনাৰ দেখাটো একদম সৰু টিকলি মুৰ্গী ইমান সৰু সৰু হয়। মুৰ্গীটো বেছি ডাঙৰ নহয়, ডাঙৰ হ'লে মানে হাইষ্ট ধৰি লওক 922 কেজি এনেকুৱা হ'ব পাৰে, কিন্তু ৱেইটটো ইমান বেছি নাহে। কিন্তু এইটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে, দেখাত ভাল দেখা যায়, সৌন্দৰ্যপূৰ্ণ মানে ধুনীয়া দেখা যায়। আৰু সেইকাৰণে মানে এইবিলাকক ফেঞ্চি আইটেম বুলি কোৱা হয়। মানে সেয়া তো এয়া আৰু ফুটি ওলাই আছে অলৰেডি। ইয়াতে বহুতকেইটা ওলাইছে, 2, 4, 6, 8, 10, 12, 14, 15টা ওলাইছে। আৰু আছে ক্ৰেক কৰি আছে কণী, দেখাইছোঁ ৰ'ব। এইটোতো ফুটি ওলালে, এইটো ওলাব। ইয়া ক্ৰেক হৈছে না, এইটো লৰি আছে ভিতৰত। তাৰপিছত এইটো এইটো ওলাবই। তো ভালে ৰিজাল্ট পাই আছোঁ, আপোনালোকে নিজেই দেখা পাইছে। আৰু এইটো ব্যৱহাৰটো কি কেনেকুৱা কৰিব লাগে মই আৰু অলপ আপোনালোকক দেখাই দি আছোঁ।
তো চাব যেতিয়া মই মেচিনটো আপোনালোকক ডেলিভাৰী কৰিম, কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ দুটা প্লাগ পাব। এইটো হ'ল এডাপ্টৰ আৰু এইটো হ'ল বাল্বৰ কানেকশ্যন। তো এই দুটা প্লাগ আপোনালোকে এনেকুৱাকৈ কাৰেণ্টৰ বৰ্ডত লগাই দিব। লগাই দিলে লগোৱাৰ পিছত আপোনালোকে চাব যে এইটো ধুনীয়াকৈ ফেন দুটা চলি আছে। তাৰপিছত আপোনালোকে 100 ৱাটৰ বাল্ব এটা ইউজ কৰিব দেই। মই কৈ দি আছোঁ, আপোনালোকে 100 ৱাটৰ বাল্ব দুটা ইউজ কৰিব নালাগে, এটা ইউজ কৰিলে হ'ল। 60 ৱাট মানে বাল্বো ইউজ কৰিব নালাগে, 100 ৱাটৰ বাল্ব জাষ্ট খালি এটা ইউজ কৰিব। এনেকুৱা 100 ৱাটৰ বাল্ব এটা লগাই দিলে আৰু ফেন দুটাটো চলিয়ে থাকিব। তাৰপিছত আপোনাৰ এই যিটো ভিতৰত চাব আপুনি এই যিটো তার থাকে সেন্সৰডাল, এইটো হ'ল সেন্সৰ হা, এইটোৰে আপোনাৰ ভিতৰত কিমান তাপমাত্ৰা হৈ আছে সেইটো আপোনাৰ এই কণ্ট্ৰলাৰত দেখায়। তো এইটো সেন্সৰটো এনি টাইম আপুনি যদি পাৰে এনেকুৱা সাইডত টেপ লগাইও আপুনি থৈ দিব পাৰে বা এনেকুৱা কণীৰ ওপৰতো ৰাখিব পাৰে। বাই চান্স যদি আপুনি এই সেন্সৰডাল কিবাকে যদি এনেকুৱা বাহিৰত ওলাই যদি ঢাকনটো মাৰি দিয়ে বা ধৰি লওক এই সেন্সৰডাল যদি কিবা কাৰণত ধৰি লওক এই পানীটো পৰি যায় বা ধৰি লওক কিবা কাৰণত যদি বাহিৰত গুচি যায়, তেতিয়াহ'লে কিন্তু কণীখিনি গোটেইখিনি বেয়া হৈ যাব। আৰু আচৰিত কথাটো কি, তো বুজি পালে, মই কৈয়ে দিলোঁ এনেকুৱা দুটা প্লাগ পাব। প্লাগ দুটা কাৰেণ্টৰ বৰ্ডত লগাই দিব। লগোৱাৰ পিছত ধুনীয়াকৈ মেচিনটো চলিব। চলাৰ পিছত আপোনালোকে বাল্ব এটা লগাই দিব, 100 ৱাটৰ বাল্ব। বাল্ব লগোৱাৰ পিছত বাল্বৰ তলতে এটা বাচনত ডাঙৰ অলপ পাত্ৰত এনেকুৱা পানী দিব। পানীটো যাতে শুকাই নাযায়, থকা অৱস্থাতে পানী আকৌ দি দিব, ঠিক আছে। পানী একদম যাতে কমপ্লিট শুকাই নাযায়, মনত ৰাখিব, পানী যাতে একদম শুকাই নাযায়, ঠিক আছে। তাৰপিছত যেতিয়া আপুনি চাব যে এনেকুৱা পোৱালি ওলাইছে, তেতিয়া এই পানীৰ ওপৰতে এনেকুৱা এটা জালি ব্যৱহাৰ কৰি দিব। এইটো কৰাটো কাৰণ কি, যেতিয়া পোৱালিবিলাক ওলাব, বাই চান্স এই কণীৰ পৰা জঁপিয়াই যদি বাই চান্স এই পানীত পৰি যায়, তেতিয়াহ'লেতো পোৱালিটো মৰি যাব ন। সেইকাৰণে এই জালিটো ইউজ কৰিব যেতিয়া চাব যে কণী এই পোৱালি এটা দুটা ওলাই আছে, ঠিক আছে। আৰু তলত আপোনালোকে কি কৰিব, পেপাৰ ইউজ কৰিব। যেতিয়া চাব, কিন্তু মই পেপাৰটো আঁতৰাবলৈ পাহৰি গৈছোঁ, কিন্তু যেতিয়া আপুনি চাব যে পোৱালি ওলাই আছে, তাৰপিছত আপোনালোকে এই পেপাৰটো উঠাই আপোনালোকে পাটৰ বস্তা বা আপোনাৰ সূতাৰ কাপোৰ যিটো আছে হা, সুতি কাপোৰ, সেইটো আপোনালোকে ধুনীয়াকৈ পাৰি দিব। পাৰি দিয়াৰ পিছতহে এই কণীখিনি ওপৰত থৈ দিব। এইটো দিয়াৰ কাৰণটো কি, যেতিয়া আপোনাৰ পোৱালি ওলাব, পোৱালি ওলোৱাৰ পিছত মানে ভৰিটো শ্লিপ নকৰে। যদি এনেকুৱা পেপাৰ দিয়ে তেতিয়াহ'লে ভৰিটো শ্লিপ কৰিব। শ্লিপ কৰাৰ ফলত ভৰিটো আপোনাৰ বাঁকা হৈ যাব, পেৰালাইজৰ নিচিনা হৈ যাব। সেইকাৰণে আপোনালোকে সুতিৰ কাপোৰ বা ধৰি লওক পাটৰ বস্তা এনেকুৱা ইউজ কৰিব পাৰে। বুজি পালে? তো এইখিনিয়ে। আৰু কণীখিনি আপোনালোকে 24 ঘণ্টাৰ ভিতৰত 24 আৱাৰ্ছৰ ভিতৰত 3বাৰ বা 4বাৰ ঘূৰাই দিলে হ'ল, মানে ওলট পালট কৰি দিলে হ'ল এনেকুৱাকৈ ধুনীয়াকৈ। আৰু যদি পাৰে এনেকুৱাকৈও ঘূৰাই দিব পাৰে, এনেকুৱাকৈ ঘূৰাই দিব পাৰে, ঠিক আছে। তো পোৱালিখিনি এতিয়া লৈ নাযাওঁ, আপোনাৰ অলপ পিছত লৈ যাম। এতিয়ালৈকে আপোনালোকে চাবই পাৰিছে শৰীৰটো শুকুৱাই নাই, ফেডাৰটো ভালদৰে শুকুৱাই নাই, ঠিক আছে। তো আৰু এটা আপোনাৰ আচৰিত কথাটো কি হ'ল, সেইটো হ'ল মই আপোনালোকক কৈ দি আছোঁ। যোৱাকালিৰ আগদিনা মুঠতে প্ৰায় আমাৰ ইয়াতে ৰাতি 11টামান বজাত আপোনাৰ কাৰেণ্ট গুচি গৈছে। যোৱাকালিৰ আগদিনা আৰু এদিন এনেকুৱা হৈছে, মানে ৰাতি 11টাত কাৰেণ্ট গুচি গৈছে। তাৰপিছত মইতো পূৰা টেনশ্যনত পৰি আছোঁ যে সেই ইমান কণী ভৰোৱা আছে এই মেচিনত, তো পোৱালিখিনি চাগে কণীৰ ভিতৰতে মৰি যাব। তো ৰাতিপুৱাৰ পিছত আপোনাৰ 7টা বজাত বা 7:30 এনেকুৱা টাইমত মানে কাৰেণ্ট আহিছে। মুঠতে আপোনাৰ 8 ঘণ্টা কাৰেণ্ট নাছিলে যোৱাকালিৰ আগদিনা। আজি ধুনীয়াকৈ পোৱালি ওলাই আছে, আপোনালোকে দেখাই পাইছে হে। আজি হ'ল মাৰ্চৰ 3 তাৰিখ, ধুনীয়াকৈ পোৱালি ওলাই আছে। মইতো পূৰা টেনশ্যনত পৰি গৈছোঁ যে একদম পূৰা পোৱালিখিনি চাগে মৰি গৈছে। কিন্তু এই পক্সিডৰ যিটো মেচিন আছে, ইয়াৰ ফাইদা এইটোৱে যে কি, মানে তাপটো ধৰি ৰাখিব পাৰে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া কাৰেণ্ট গুচি যাব সেইটো সময়ত আপোনালোকে কেতিয়াও এই ঢাকনখন খুলি নিদিব, ঠিক আছে। মনত ৰাখিব, এই ঢাকনখন ইফালে দেখাই দিয়া, এই ঢাকনখন আপোনালোকে এনেকুৱা খুলি নিদিব। খুলি দিলে কি হ'ব, ভিতৰত যিটো আপোনাৰ হিট মানে জমা হৈ থাকিব, সেইটো ওলাই যাব, তাপমাত্ৰাটো ওলাই যাব। সেইকাৰণে কণীখিনি ঠাণ্ডা হৈ যাব। ঠাণ্ডা হোৱাৰ ফলত আপোনাৰ ভিতৰত মানে পোৱালি মৰি যাব। যেতিয়া কাৰেণ্ট আহিব, কণীখিনি যেতিয়া অলপ গৰম হ'ব, তাৰপিছতহে কণীখিনি ঘূৰাই দিব। কাৰেণ্ট যোৱা অৱস্থাত আপোনালোকে কণীখিনি ঘূৰাবও নালাগে, ৰোটেট কৰিবও নালাগে বা ঢাকন খুলিবও নালাগে। এইটো এটা বুজি পালে?
তো ধুনীয়াকৈ পোৱালি ওলাই আছে, সেইকাৰণে মই ক'লোঁ যে আচৰিত এটা ঘটনা। সেইকাৰণে কওঁ আপোনালোকৰ যদি বাই চান্স কিবা কাৰণত 6 ঘণ্টা বা 7 ঘণ্টা কাৰেণ্ট গুচিও যায়, তাৰপিছতো এই মেচিনত আপোনাৰ পোৱালি ওলাবই। মই নিজে ইউজ কৰি আছোঁ, ব্যৱহাৰ কৰি আছোঁ, সেই মোৰ অভিজ্ঞতাৰ পৰা সেইকাৰণে আপোনালোকক কৈ আছোঁ। মই বিচাৰিলেতো আপোনালোকক মেচিন ধুনীয়াকৈ দিব পাৰিলে হয়, কিন্তু মই আগতে ব্যৱহাৰ কৰি চাই আছোঁ, সেইকাৰণেহে আপোনালোকক দি আছোঁ। আৰু এটা কথা কৈ দিওঁ, এইটো হ'ল এনে ধৰি লওক আমাৰ মেচিনৰটো ৱাৰেণ্টিটো আপোনাৰ 1 বছৰ থাকিবই, কিন্তু এই কণ্ট্ৰলাৰ যিটো আছে এই কণ্ট্ৰলাৰৰ কিন্তু কোনো ধৰণৰ গেৰেণ্টি নাথাকে দেই। মই আপোনালোকক কৈ আছোঁ, এই কণ্ট্ৰলাৰটো আপোনালোকে এক্সট্ৰাকৈ এটা ঘৰত আনি ৰাখিব। ফ্লিপকাৰ্ট বা মিছো, এমাজন এইবিলাকত পাই যাব। মানে 3001 মডেলৰ কণ্ট্ৰলাৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰি আনি এটা এক্সট্ৰাকৈ ঘৰত ৰাখি থ'ব। বাই চান্স কিবা কাৰণত যদি এই কণ্ট্ৰলাৰটো গুচি যায়, তেতিয়াহ'লে আপোনালোকে সেইটো ধুনীয়াকৈ লগাই দিব পাৰিব। এয়ে হ'ল আজি ধুনীয়াকৈ পোৱালি ওলাই আছে। আৰু ভিডিঅ'ৰ শেষত আপোনালোকক দেখাই দি আছোঁ কেইটামান জাপানিজ বেন্থামৰ পোৱালি যে আছে, আৰু 7 পিছমান টাৰ্কি পোৱালি আছে। সেই টাৰ্কি পোৱালিখিনি ডাঙৰেই হৈ গৈছে। যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, আৰু যদি নলয় তেতিয়াহ'লে মই ঘৰতে ডাঙৰ কৰি দিম। দেখাই আছোঁ আপোনালোকক। আৰু এয়া ইনকিউবেটৰ মেচিন অনলি অন আপোনাৰ 8 পিচ আছে। 20 পিচৰ পৰা এতিয়া জাষ্ট খালি আপোনাৰ 8 পিচহে আছে। যিসকলৰ ল'ব লগা আছে সোনকালে আপোনালোকে ল'ব পাৰে দেই, শেষে হৈ যাব চাগে। 8 পিচ আছে অকল, সোনকালে লৈ লওক। তাৰপিছত আপোনালোকে পাওঁতে 2-3 মাহ পিছত পাব পাৰে। আৰু ইয়াতে এটা আছে, কিন্তু এইটো মই নিজে ব্যৱহাৰ কৰিম, নিজে ইউজ কৰিম, এইটো নিজে ইউজ কৰিম। আৰু আপোনাৰ পোৱালিখিনি দেখাই দি আছোঁ। ইয়াতে আছে পোৱালি, এইটো চাওক। ইয়াতে আছে আপোনাৰ টাৰ্কি, জাপানিজ বেন্থাম, এইখিনি আপোনাৰ সৰু সৰু পোৱালি। এইটো হ'ল আপোনাৰ টাৰ্কি পোৱালি, চাওক কিমান ডাঙৰ হৈ গৈছে। এয়া পাখি চাখি পূৰা কমপ্লিট ওলাই গৈছে, এয়া ডাঙৰ হৈ গৈছে। তো আছে 7 পিচ। আপোনাৰ হোৱাইট কালাৰ আছে আপোনাৰ 5 পিচ, আৰু ব্লেক কালাৰ আছে 2 পিচ। আৰু এইয়া জাপানিজ বেন্থামৰ পোৱালি, এইটো অলপ অলপ ডাঙৰ হৈছে না, দেখাই দি আছোঁ। এইটো চাওক, এইটো এটা, এইটো দেখা পাইছে না, এইটো আৰু হোৱাইটটো আৰু এই ব্লেকটো, এই তিনিটা। সেইটো নহয় দেই, সেইটো লোকেল হৈছে। তো ধুনীয়াকৈ চাব আপোনালোকে। ইয়াৰ লেজডালটো পূৰা খাৰা খাৰা, আৰু ভৰিটো অলপ চুটি চুটি। এইটো চাওকচোন, সৰু সৰু ভৰি, আৰু লেজডাল পূৰা খাৰা খাৰা হ'ব। যিমান ডাঙৰ হ'ব ই আৰু দেখাতো বহুত ধুনীয়া হ'ব। বিশেষকৈ আপোনাৰ যিখিনি মেল থাকে ন, এইটো মেল হ'ব। এইটো যিখিনি মেল হয় সেইখিনি বেছি ধুনীয়া দেখা যায়, কিন্তু ফিমেলবিলাক আপোনাৰ ইমান ভাল দেখা নাযায়। তো এয়া আছিল আজিৰ ভিডিঅ'টো। এতিয়া বৰ্তমান এভেইলেবলৰ ভিতৰত চিল্কি পোৱালি আছে, আৰু টাৰ্কি পোৱালিও নতুনকৈ ওলাই আছে। তাৰপিছত অলপ ডাঙৰ চাইজৰ 12 দিনীয়া পোৱালি, টাৰ্কি পোৱালি আছে 7 পিচ অকল। ঠিক আছে, যদি আপোনালোকক কাৰোবাৰ লাগে এই 7 পিচ ল'ব পাৰিব, আৰু যদি নালাগে তেতিয়াহ'লে মই এইখিনি ডাঙৰ কৰি দিম। অ'কে। আৰু আপোনাৰ টাৰ্কি পোৱালি ওলাই আছে, জিৰো পোৱালি, চিল্কি পোৱালিও আছে এভেইলেবল। 2 দিনীয়া বয়সো আছে, আৰু নতুনকৈ ওলাইও আছে চিল্কি পোৱালি। এভেইলেবল আছে বৰ্তমান চিল্কি আৰু টাৰ্কি, এই দুটাই। তো যিকে নহওক, আৰু জাপানিজ পোৱালিখিনিতো আপোনালোকক এতিয়া নিদিওঁৱে, যেতিয়া অলপ অলপ ডাঙৰ হ'ব তেতিয়াহে আপোনালোকক দিম। তো এয়া আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি অলপ ইনফৰ্মেটিভ বুলি ভাবিছে এই ভিডিঅ'টো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি নটিফিকেশ্যনটো অন কৰি ল'ব। তো বাই বাই। আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।